আসসালামু আলাইকুম। আমাৰ শিক্ষা আৰু জ্ঞান। শিক্ষা কেই প্ৰকাৰ আৰু কি কি? শিক্ষা 4 প্ৰকাৰৰ। 1 নম্বৰ আটাইতকৈ ডাঙৰ শিক্ষা হ'ল দেখি শিক্ষা লোৱা। 2 নম্বৰ ঠেকি শিক্ষা লোৱা আৰু 3 নম্বৰ পঢ়ি শুনি শিক্ষা লোৱা। 4 নম্বৰ হাতে কামে কাম কৰি শিক্ষা লোৱা। আমি আমাৰ এই সুন্দৰ পৃথিৱীৰ পৰা দেখি আৰু শুনি বহুতো শিক্ষা ল'ব পাৰোঁ। আমি প্ৰকৃতিৰ পৰা পোৱা শিক্ষা আটাইতকৈ উত্তম শিক্ষা। আমি যদি অলপ ভালকৈ চিন্তা কৰি চাওঁ, তেতিয়া আমি বুজিব পাৰিছোঁ যে শিক্ষাৰ সীমা নাই। যেনেকৈ সাগৰৰ সীমা আছে, আকাশৰ সীমা নাই। মানুহৰ আশা আছে, আশাৰ সীমা নাই। জীৱনৰ সীমা আছে, মৰণৰ সীমা নাই। শিক্ষা এটা এনেকুৱা উজ্জ্বল নক্ষত্ৰ, ইয়াৰ তুলনা নাই। কিন্তু মানুহৰ জীৱনৰ এটা সীমা আছে আৰু শিক্ষাৰ 2টা দিশ আছে। এটা দিশ হ'ল ভাল আৰু আনটো হ'ল এটা বেয়া দিশ। আমাক এনেকুৱা শিক্ষা এটা লাগে, যি শিক্ষাই মোৰ লগতে আনৰো কিবা এটা উপকাৰ হয়। শিক্ষা আমাক কিয় লাগে? শিক্ষা লাগে আমাক মানুহৰ কল্যাণৰ বাবে। আমি কিতাপ পুথি পঢ়ি আৰু বহুতো অধ্যয়ন কৰি আমি বহুত জ্ঞান পাইছোঁ। কিন্তু মোৰ অনুভৱ হয়, এই মানৱ জাতি এতিয়াও বহুত জ্ঞান ল'বলৈ বাকী আছে। মই দেখিছোঁ, মানুহে নিজৰ স্বাৰ্থৰ কাৰণে মানুহক হত্যা কৰিছে আৰু এই সুন্দৰ পৃথিৱীখন ধ্বংস কৰিবৰ চেষ্টা কৰি আছে। আমাক এনেকুৱা এটা পৃথিৱী লাগে, য'ত শান্তি আছে। আমাৰ খন্তেকীয়া জীৱনৰ কাৰণে আমাক অলপ শান্তি লাগে। মই আমাৰ সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত দুহাত তুলি মই দুৱা বিচাৰি প্ৰাৰ্থনা জনাইছোঁ, যাতে এই পৃথিৱীৰ মানুহবিলাক ভাল জ্ঞান লৈ অলপ শান্তিত থাকিবলৈ চেষ্টা কৰে। ধন্যবাদ। খুদা হাফিজ।